নিশ্চয় কিবা ষড়যন্ত্ৰ আছে। থাকিলেই বা কিবা গুপ্ত ষড়যন্ত্ৰ। তাৰ বাবে মহাৰাজ বিশ্বকেতুৰ কিহৰ মূৰৰ কামুৰি, কিয় এই অনধিকাৰ চৰ্চা চলিছে? যদি মহাৰাজে নিজকে জ্ঞানী লোক বুলি ভাবিছে, তেন্তে তেওঁ দেখোন ইয়াৰ পৰা গুচি গলেই হ'ল। তেওঁ নহলেও এই সভা এতিয়াও বন্ধ নহয়। তোমাৰ এই খিলখিলৰি আৰু বেছি সহ্য কৰা নহব। তোমাৰ অন্তৰত স্পষ্টভাৱে কুন্দিলৰ বিৰুদ্ধে বিদ্ৰোহৰ কৰি দেখাব গৈছে। মিত্ৰভাৱে আহি আজি তুমি বিদৰ্ভৰ শত্ৰু খালিব গৈছা। আমি তোমাৰ ৰামকৃষ্ণলৈ ভয় নকৰো। তোমাৰ কিবা ক'ব লগা আছে তেন্তে তুমি গোৱালিপাৰালৈ গৈ ক'ব পাৰা। ইয়াত নহয়। কৃষ্ণ নিন্দা কৰি নিজৰ